নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভাৰতৰ জাতীয় পতাকাখন আকৌ আঁকিবলৈ শিকিম। তোমালোকক ক্লাছত মই পতাকাখন আঁকিবলৈ শিকাইছোঁ, তথাপিও আজি এই ভিডিঅ'ৰ যোগেদি তোমালোকক মই পতাকাখন কেনেকৈ আঁকিব পাৰি মই আকৌ দেখুৱাম। তোমালোকে প্ৰত্যেকে ভালদৰে মন দি চাবা। আৰু আজি আমি প্ৰথম পেঞ্চিল শ্বেডিং কৰিম, আৰু পিছত যেতিয়া আমি কালাৰ শিকিম তেতিয়া তোমালোকক মই কালাৰ শিকাম, ক'ত কেনেকৈ কালাৰ কৰিব লাগে পতাকাখন। প্ৰথমতে চোৱা, ভালদৰে মন দি চোৱা, তোমালোকে প্ৰত্যেকেই বহুত ধুনীয়াকৈ আঁকিব পৰা হ'ব। প্ৰথমতে পেঞ্চিলডাল কেতিয়াও জোৰত নধৰিবা, জোৰত হেঁচি নিদিবা, আৰু পেপাৰখনত জোৰত দবহাই কেতিয়াও নাআঁকিবা। সদায় লাইটলি আৰু পাতলকৈ আঁকিবা, মই দেখুওৱা ধৰণে। প্ৰথমতে আমি লাইটলি এডাল ষ্ট্ৰেইট লাইন দিছোঁ। ইয়াত লাইটলি এডাল মই ষ্ট্ৰেইট লাইন দিছোঁ। যিমান পৰা তিমান লাইটলি আঁকিবা, আৰু তাৰ সমান্তৰালকৈ আৰু এডাল লাইন দিছোঁ। তোমালোকে মন দি চাই থাকা। এতিয়া আমি এইকণতে জইন এটা কৰিলোঁ, আৰু এইকণতে এটা গোল এটা দিলোঁ। এতিয়া ইয়াৰ তলৰখিনিৰ কাৰণে আমি এইটো জইন কৰিলোঁ। আৰু ইয়াত আমি ইয়াৰ যিটো বেদীটো বনাইছোঁ। এনেকৈ পাতলকৈ আঁকিবা, মই দেখুওৱা ধৰণে। জোৰকৈ প্ৰথমতে কোনো কাৰণ নাআঁকিবা। জোৰকৈ আঁকিলে তোমালোকৰ পেজটো বেয়া হৈ যাব, আৰু পিছত তোমালোকৰ যেতিয়া তাক চাফা কৰিব, যেতিয়া তোমাক ইৰেজ কৰিবা, তেতিয়া তোমালোকৰ ছবিখন লেতেৰা দেখাব। যিমান পাৰা তিমান লাইটলি আঁকিবলৈ চাবা। এতিয়া আমি এইখিনিৰ পৰা এনেকৈ এডাল কাৰ্ভ লাইন দিছোঁ। এতিয়া এইখিনিৰ পৰা এনেকৈ কৰিছোঁ, কৰি পেলাই এইখিনিৰ পৰা আকৌ এনেকৈ কৰিছোঁ, আকৌ এইখিনিৰ পৰা আকৌ এনেকৈ দিছোঁ। ঠিক এই আঁচডাল দিয়াৰ ধৰণে এইখিনিৰ পৰাও আকৌ আমি এনেকৈ দিম, এইখিনিৰ পৰাও আকৌ আমি এনেকৈ দিম, আকৌ এইখিনিৰ পৰাও এনেকৈ দিম। আকৌ এই আঁচডাল দিয়াৰ ধৰণে এইখিনিৰ পৰা এনেকৈ দিম, এনেকৈ দিম, আকৌ এনেকৈ দিম। আকৌ এই আঁচডাল দিয়াৰ ধৰণে সমান্তৰালকৈ প্ৰত্যেকডাল আঁচেই সমান হ'ব লাগিব, এনেকৈ দিম। এতিয়া আমি ইয়াত এইখিনিৰ পৰা এনেকৈ কৰি আনি ইয়াত এইটো জইন কৰি দিম। হ'ল। মাজৰ অংশত আমি এইকণতে অশোক চক্ৰ দেখুৱাম। যিহেতু পতাকাখন বতাহত উৰি আছে, সেইবাবে আমি এই ভাঁজখিনি দেখাইছোঁ। হ'ল, ইয়াত আমি ৰাউণ্ডটো বনাই ল'লোঁ। আমাৰ অলমষ্ট অঁকা হৈ গৈছে। এতিয়া আমি পতাকাখনত শ্বেডিং কৰিব লাগিব। তোমালোকে চোৱা কিমান পাতলকৈ আঁকিলোঁ মই। যিমান পাৰা তিমান পাতলকৈ শ্বেডিং কৰিবলৈ চাবা, ডাঠকৈ কোনো কাৰণ নকৰিবা। এটা আমি লাইট শ্বেডিং এটা কৰিম।
লাইট ছেটিং এটা কৰিবা, লাইটলি কৰিবা, বহুত লাইট হ'ব এইটো ছেটিং। ছেটিংটো লাইটলি কৰিবা। টাইম দিবা, যিমান লাহে লাহে কৰিবা, যিমান টাইম দিবা, তিমান তোমাৰ ছবিখন ভাল হ'ব। আৰু উৎপাতকৈ যদি কৰা, পটাপট কৰি যদি আজৰি হ'বলৈ বিচাৰা, তেতিয়াহ'লে কিন্তু নহ'ব।
ইমানখিনি হোৱাৰ পিছত আমি আকৌ 6B পেঞ্চিল লৈ য'ত য'ত ডাৰ্কনেছটো আছে তাত আমি ডাৰ্কৰ ভেলুটো বঢ়াই দিম। য'ত য'ত স্মুথ আছে, লাইটিং আছে, সেই লাইটিংটো আমি লাহেকৈ ব্লেণ্ড কৰি লৈ আহিম। বেছি আছে জাতীয় পতাকাখনৰ পৰা ইতিমধ্যে হৈ গ'ল। তোমালোকে চেষ্টা কৰিবা, ইমানখিনি নোৱাৰিলেও অলপ হ'লেও শ্বেডিং কৰিবলৈ চেষ্টা কৰিবা। লাইট আৰু ডাৰ্ক ক'ত ক'ত পৰিছে, ক'ত ক'ত লাইট আৰু ডাৰ্ক পৰিছে, আৰু লাইট আৰু ডাৰ্কৰ মাজৰ যিটো সংযোগ, যিটো ইটো আৰু সিটোৰ মাজত ব্লেণ্ড হৈ যোৱা, ডাৰ্কৰ মাজত কেনেকৈ লাইটটো ব্লেণ্ড হৈ গৈ পৰা লাহে 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 ডাৰ্ক হৈ সোমাই গৈছে। তোমালোকে প্ৰেক্টিচ কৰিবা। কমপ্লিট হৈ গৈছে। তোমালোকে যিমান দূৰ পাৰা ডাৰ্ক টু লাইট এণ্ড লাইট টু ডাৰ্ক শ্বেডিং কৰিবলৈ চেষ্টা কৰিবা। ঘৰত আঁকি থাকিবা, প্ৰেক্টিচ কৰি থাকিবা, তোমালোকৰো বহুত সুন্দৰ হৈ উঠিব।